মানে কি জানে ক'ৰবাত মানে যোৱাৰ আগতে অলপমান মানে ভগৱানৰ মানে দৰ্শন কৰি ল'ব আৰু আপোনালোকে ভগৱান হওক আপোনালোকে যাক মানে আৰু আল্লাহ গড যি মানে হেৰি হয় তেওঁলোকক মানে অলপমান মানে আশীৰ্বাদ লৈ যাব আৰু চ' বলকচোন বলক আমাৰ মানে ওচৰতে মানে এটা ধুনীয়া মানে গণেশ প্ৰভুৰ মন্দিৰ আছে চ' বলক তালৈকে চ' চাওক মানে কি জানে এইটো মানে যাই যাই চিৰিয়াকোট লাগি জানে যিটো আমাৰ হাজো গুৱাহাটী মানে যিটো ৰাস্তা তাৰ পৰা এটা ৰাস্তা মানে ভিতৰমুখে সোমাই আছে আৰু এইটো এনেকৈ গৈ এনেকৈ তেনেকৈ সেনেকৈ যায় মানে হা সেনেকৈ গ'লে মানে এটা মন্দিৰ আছে মই অলৰেডি ক'লোৱে চ' সেই মন্দিৰটোত মই এতিয়া যাম মানে চ' এইফালেও এটা ৰাস্তা গৈছে মানে এইটো পৰিৱেশ অলপমান বেলেগ মানে মজাদাৰ লাগে হা এইফালেও এটা ৰাস্তা গৈছে মানে এইফালে ৰাস্তাটো গ'লে আৰু আকৌ মানে গুৱাহাটী যোৱা পাৰি সেইটো এনেকৈ যাই কিনে যদি সেনেকৈ আৰু লগ লাগে আৰু মানে মেইন ৰাস্তা ওলাব পাৰি চ' এইটো মানে যায় আৰু পুৱামক্কাত লাগে মেইনলি হা এনেকৈ যায় আৰু মানে বহুত মানে ৰাস্তা ভাগ হৈ যায় চ' বলকচোন বলক যাওঁ মানে এটা মানে ধুনীয়া মন্দিৰ এটা আছে মানে চাওক ইয়াৰ পৰা মানে পুৰা ফুল লেন এটা মানে হৈ আছে আৰু এইটো বোলে কিবা ভূটানৰ পৰা আৰু মানে গুৱাহাটী কানেক্ট হ'ব হা এইটো ফুল লেন মানে একদম সাংঘাতিক ডেঞ্জাৰ টাইপৰ মানে ফুল লেন আৰু চ' এই ফুল লেনটো মানে সেনেকৈ অলপ দেখা দিছোঁ জুম কৰি চাওক এইটো মানে ফুল লেন হৈ আছে আৰু এনেকৈ এইটো প্ৰথমতে এনেকৈ যায় শুৱালকুছিত লাগে আৰু মানে এইফালে বোলে কিবা ভূটান এই অৰুণাচলত সেনেকৈ মানে কিবা কানেক্ট হ'ব আৰু এনেকুৱা লেভেলৰ ফুল লেন হ'ব গৈ আছে বিশ্বাস কৰক চ' এতিয়া মই এনেকৈ চিধাই যাম চাওঁ না মজাদাৰ পৰিৱেশেই মানে একদম কিবা এটা নেচাৰেল চাওঁ না কি মজাদাৰ কি চান্দাৰ জাকাচ পৰিৱেশ একদম মানে তাগ্ৰা পৰিৱেশ চাওক না চ' বলকচোন বলক যাওক চ' চাওক মানে কি জানানে এইফালে মানে দুটা ৰাস্তা গৈছা মই যদি মানে ৰ'ব মই মানে গাড়ীখন ধৰি আছোঁ না ৰ'ব অলপ নামাই দিওঁ ৰ'ব চাওক মানে এইফালেদি গ'লে আপুনি ফুল লেন যাব পাৰিব এনেকৈ এটা ৰাস্তা কানেক্ট হৈছে আৰু মানে এইফালে যদি যায় মই ক'লোৱে এইটোৱে মন্দিৰ আমাৰ মানে ধুনীয়া এটা মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে আৰু মন্দিৰটো চ' মানে বলকচোন এতিয়া বলক যাওঁ মানে বলকচোন মানে পালৈ দিয়কচোন আৰু সেইটো চ' বলক মই এনেকুৱা এটা জেগাত আছোঁ না চাওক না এনেকুৱা লেভেলৰ মজাদাৰ লাগে মানে চাওক না মজাদাৰ চান্দাৰ জাকাচ লাগে চাওক এতিয়া মানে ৰাতিপুৱা হৈছে মই সোনকালে আহিছোঁ কোনো নাই মানে এতিয়া অলপ পিছত আহিব মানে গৰু দিব হেৰি কৰিব ফুৰিব আহিব ৰাতিপুৱাৰ পৰা আহে ফুৰিব একদম চ' এই আৰু চ' বলক মানে ডাইৰেক্ট মানে মন্দিৰলৈ বলক চ' ফাইনেলি পালোঁ দিয়ক মানে মন্দিৰটো মানে একচুৱেলি মেইন কথা কি জানে মই মানে যিহেতু ইমান টকা পইচা নাই GoPro এটা আনিব পৰা নাই হা আনিম বাৰু লাহে লাহে যদি মানে অলপমান হেৰি হওক কিন্তু এতিয়া মানে সেইকাৰণে মই ৰাস্তাবিলাক দেখাব পৰা নাই চ' এইটোৱে হ'ল মানে মন্দিৰ চাওক না গণেশ মন্দিৰ কি ধুনীয়াকৈ মানে এটা মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত এইফালে আছে প্ৰাকৃতিক পৰিৱেশ চাওক না এনেকুৱা লেভেলৰ প্ৰাকৃতিক পৰিৱেশ না এনেকুৱা লেভেল হয়তো মানে খুব বিৰল আৰু চ' সেই আৰু কাহিনী কুণ্ডলী চাওক না কিমান এতিয়া মানে গণেশ পূজা আৰু গণেশ পূজাৰ দিনা এনেকুৱা লেভেলত মানে ইয়াতে ভোগ বিতৰণ কৰে ভোগ মানে এনেকুৱা লেভেলৰ হয় না কি ক'ম আৰু আপোনাক মানে কি ক'ম আৰু মানে এটা এক্সট্ৰিম লেভেল ক'ব ভাষাহীন মানে এটা শব্দ ভাষাহীন চ' বলক মানে আপোনালোকক দেখাও ৰ'ব চ' বলকচোন বলক চ' চাওক পূৰা মানে এইটো মানে পৰিৱেশটো মানে পূৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত পাহাৰৰ পিছফালে মানে এই পাহাৰৰ আছে পাহাৰৰ কাষত এনেকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে চাওক অলপমান মই নেচাৰেল ভিউটো দেখাই দিছোঁ ৰ'ব চাওক মজাদাৰ চান্দাৰ জাকাচ ইয়াতে মানে এই ঘৰটো মানে কি জানে ইয়াতে মানে ধৰক মানে কিবা কানি প্ৰভুৰ কাৰণে ধৰক বাচন বৰ্তনে হওক আৰু কিবা কানি হওক ইয়াতে মানে থৈ দিয়ে আৰু ইয়াতে মানুহো আছিল এতিয়া বাৰু থাকে নাজানো থাকে কিজানি এতিয়া বাৰু তালা মাৰা আছে দেখোন কুঁৱা এতিয়া মানে পানীৰ ইয়াত দুটা কুঁৱা আছে এইফালেও আছে সেইফালেও এটা আছে এইটোত পানী আছে নেকি অলপমান এইটোত নাই মানে চ' সেইটোত আছে কিজানি চ' ৰ'ব অলপ ঘৰটোত দেখা দিছোঁ ৰ'ব চাওক ইয়াতে মানে কি জানানে ইয়াতে থাকেও এতিয়া আজি নাই দেখোন মাজে মাজে থাকে মানে ইয়াতে নাই গ'লে আৰু মানে চ' এইটো মানে ঘৰ এতিয়া মানে গণেশ পূজা বহুত ডাঙৰকৈ হয় না এইবিলাকত চব মানে মানুহে মানে শাৰী পাতি লাইন ধৰি বহি যায় তাৰ পৰা মানুহ হয় মানে ডেস্ক বেঞ্চি নানাই এতিয়া মানে মাটিতে চবেই খায় এনেকুৱা লেভেলৰ মানে ভোগ হয় না খিচাৰি হয় আপুনি মানে কি ক'ম আৰু চ' ইয়াতে মানে চবেই মানে হেৰি কৰে আৰু বহি কিনে ধুনীয়াকৈ খায় আৰু মানে চ' এইখিনিত সেনেকুৱা আপোনালোকে যদি আহিব পাৰে আৰু যদি ৰাস্তা চিনি নাপায় মই কমেণ্টত মোৰ নম্বৰটো দিম আপোনালোকে মোক ফোন কৰি আহিব গণেশ পূজাৰ দিনা বহুত মানে হেৰি হয় ৰ'ব মেইন মন্দিৰটো দেখাই দিছোঁ ৰ'ব এতিয়া মানে লেট্ৰিন বাথৰুমো আছে আপোনাৰ ধৰক মানে এইবিলাক বস্তু আৰু কৈ নাহে না মানে আপোনাক হেৰি নহয় সেইকাৰণে ইয়াতে এই চাওক এইটো বনাই দিছে ধুনীয়াকৈ অলপ জুম কৰি দেখা দিছোঁ ৰ'ব চাওক সেইটো চ' ইয়াতে পানীৰ সুবিধা পূৰা আছে টেপ আছে চাওক না টেপ
ধুনীয়াকৈ কৈ দিছে টেপ আছে আপোনালোকে মানে মাহ প্ৰসাদ যি আনে ধোৱাৰ কাৰণে পূৰা একদম একুৰেট চ' সেয়ে আৰু একচুৱেলি কি জানানে মানে ভগৱানৰ মই এনে অলপ হেৰিতে দেখা দিয়ে মানে ভিতৰত ভগৱানৰ নাপায় বোলে আপোনালোকে নিজে আহিব গতিকে মই যিখিনি পাৰোঁ বাহিৰখিনি মই অলপ দেখাই দিছোঁ আৰু চ' ৰ'ব অলপমান সেৱা কৰি লওঁ ৰ'বহে আপোনালোকে যদি আহে প্ৰথমতে চিৰিত সেৱা কৰি ল'ব এনেকৈ পূৰা একদম ধুনীয়াকৈ সেৱা চেৱা কৰি ল'ব কৰি লৈ প্ৰভুক দৰ্শন কৰিব এইখন মাৰাই আছে ৰ'ব খুলি দিওঁ চ' এইটো চাওক না কি মজাদাৰ পাহাৰৰ মাজত আছে বিশ্বাস কৰক চ' এনেকুৱা লেভেলৰ মন্দিৰ প্ৰভু গণেশ পিতা সঁচাই মানে আছে আৰু চাওক এনেকৈ মানে কিবা কাৰণে গাড়ীও যাই আছে নাই মানে ফ'ৰ লেনৰ কাম হৈছেতো সেইকাৰণে ইয়াৰ পৰা মানে ফ'ৰ লেন পূৰা দেখা পায় ভালকৈ চাওক না পূৰা একদম গাড়ী যাই আছে থাৰ পুৰণা থাৰ চ' ৰ'ব এই জুম হৈ যায় চ' চাওক এনেকুৱা লেভেল চাওক মানে ফেন চব আছে চব আৰু মানে সাংঘাতিক আৰু মানে চই আৰু ইয়াতো মানে চাকি জ্বলাই ইয়াতো চাকি জ্বলাই আৰু মানে কি জানা নাই মই এটা কথা কওঁ মানে ভিতৰ ভাগ মই নেদেখাওঁ দিয়ক কাৰণ ভিতৰ ভাগ মানে ভগৱানক প্ৰায় দেখাব নাপায় চ' সেইকাৰণে মই বাহিৰতে দেখালোঁ আপোনালোকে যদি আহে আহিব পাৰে ইয়াতে আৰু সৰস্বতী পূজাৰ দিনা আগদিনা গণেশ পূজা হয় সেইদিনা আহিলে বেছি ভাল হয় মোৰ মতে চ' সেই আৰু যদি ভাবে মানে কি একচুৱেলি বহুত মানুহ হয়তো কিন্তু অফ চিজনত পূজা মানে এনেকুৱা টাইমত মানুহজনে ইমান নাথাকে চ' আপোনালোকে এতিয়া যদি আহে এটা মানে ভাল নেচাৰেল ভিউ পাব আৰু মানে সেই আৰু ফটো উঠিব ভাল ফটো উঠিব পাৰে আৰু মানে প্ৰভুক মানে ধুনীয়াকৈ শান্তিকৈ মানে দৰ্শনো কৰিব পাৰে চ' এই আছিল কাহিনী কৰি চাওক না মই আৰু ইয়াৰ পিকচাৰ কোৱালিটি বহুত ভাল হয় মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত না চ' একদম চাওক না মজা একদম সাংঘাতিক চাণ্ডাল জাকাচ চ' সেই আৰু মই ভিতৰত নাযাওঁ দিয়ক মানে ভিতৰত দেখাব নাপায় প্ৰায় কেমেৰাত চ' এইখিনিয়ে আৰু আছিল তাৰমানে মই এঠাইলৈ যাম ত' অলপমান মানে প্ৰভুৰ দৰ্শন লৈ যাম আৰু বা প্ৰভুৰ আশীষ লৈ যাম হেৰি কৰি কিনে চ' এইখিনি আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব অলপমান শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা মন্দিৰত মানে আহি কিনে সকলোৱে মানে মানসিক শান্তি লভিব পাৰে মানে এটা মানসিক শান্তি পায় না এনেকুৱা যায় মানে হেৰিত আহিলে মন্দিৰত আহিলে চ' আহক আমাৰ গাঁৱতে আছে হাজো অভয়পুৰত আছে মন্দিৰ যদি আপোনালোকৰ প্ৰব্লেম হয় মই ফোন নম্বৰটো দিছোঁ ফোন কৰি মই সকলোবিলাক ৰাস্তা মানে দেখাই দিম ক'ত কেনেকৈ আহিব লাগে চ' এইখিনি আৰু অলপমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে আৰু মানে দহঠাই গম পায় আৰু এনেকুৱা মন্দিৰ যে আমাৰ অভয়পুৰত আছে মানে ধুনীয়া জাকাচ মন্দিৰ আপোনালোকে আহক মানসিক শান্তি পাব ইয়াতে চ' এইখিনি আৰু আজিলৈ আহিছোঁ মই আৰু আহিছোঁ নতুন ভিডিঅ' লৈ জয় আহোম কি জানা নাই ইয়াতে মানে পূজাৰী নাথাকে পূজাৰী মানে থাকে আমাৰ গাঁৱৰ এজনক মানে গাঁৱৰে মানে তেখেতক কিবা এটা হেৰি দিয়া হয় মানে ধৰক পাৰ্মানেণ্ট পূজাৰী হিচাপত নাই আপোনালোকে যদি আহে ইয়াতে যদি কোনোবা পূজাৰী থাকিল আৰু যদি নাথাকে আপোনালোকে নিজেই মানে ঠগি খৰা আগবঢ়াব লাগিব চ' সেয়ে আৰু আহক আপোনালোকে ধুনীয়া প্লেচত ধুনীয়া এটা মন্দিৰ আছে প্ৰভুৰ দৰ্শনলৈ মানসিক শান্তি লাভ কৰিব পাৰিব চ' এইখিনি আৰু